নমস্কাৰ সকলোকে আজি আমাৰ C++ প্ৰগ্ৰামিং সিৰিজৰ 2 নম্বৰটি ভিডিও ডে 2 ঠিক আছে লেটস মুভ টু আৱাৰ স্ক্ৰীন ডাইৰেক্টলি সো ইয়াতে মই ভিএছ কোডটো ওপেন কৰি লৈছো মই অলৰেডি তোমালোকক ফাৰ্স্ট ভিডিওটোত কেনেকৈনো এটা স্টেটমেন্ট প্ৰিন্ট কৰাই হেতু দেখাইছিলো সো আজিৰ ভিডিওত মই তোমালোকক দেখাম যে ইউজাৰৰ পৰা কেনেকৈ ইনপুট ল'ব পাৰে আৰু সেই ইনপুটৰ ওপৰত আমি কেনেকুৱা ধৰণৰ অপাৰেচন পাৰফৰ্ম কৰিব পাৰো আজি তোমালোকক মই সেই টাইপৰ প্ৰগ্ৰাম এটা কৰি দেখুৱাম মই ইয়াতে এটা ফাইল ক্ৰিয়েট কৰি লৈছো সাপোজ ফাইলটোৰ মই নাম দিছো p2.cpp তোমালোকে ফাইলৰ নাম যিকোনো দিব পাৰা বা যেটো এক্সটেনশন হেতু .cpp দিবা কিয়নো আমি C++ ৰ প্ৰগ্ৰাম লিখি আছো সাপোজ কোৱেশ্চনটো আমাক এনেকৈ দিলে যে ৰাইট এ প্ৰগ্ৰাম এট 2 নাম্বাৰ সাপোজ আমাক দুটা নাম্বাৰ প্ৰিন্ট কৰাব দিলে বা এড কৰিব দিলে সো ফাৰ্স্টতে আমি কি কৰিব লাগিব যেটো C++ ৰ স্ট্যান্ডাৰ্ড স্ট্ৰাকচাৰ হেতুটো ফলো কৰিব লাগিবই লগতে আমাক যি ইনস্ট্ৰাকচন দিছে হেতু আমি কি কৰিব লাগিব কমপ্লিট কৰিব লাগিব মই ফাৰ্স্টতে হেডাৰ ফাইলটো ইনক্লুড কৰি লৈছো সাপোজ হেডাৰ ফাইলটোৰ নামটো কি হৈছে has include iostream তাৰে লগতে মই যেটো স্ট্যান্ডাৰ্ড নেমস্পেস আছে হেতু ইনক্লুড কৰি লৈছো ইউজিং নেমস্পেস std আৰু লগতে মই যেটো মেইন ফাংচন আছে হেতু ইনক্লুড কৰি লৈছো মেইন ফাংচনটোৱে কি বুজায় জোৰ পৰা আমাৰ প্ৰগ্ৰাম এক্সিকিউশনটো স্টাৰ্ট হয় আৰু এট দি এন্ডত মই ৰিটাৰ্ন 0 স্টেটমেন্টটো ইনক্লুড কৰি দি দিছো ৰিটাৰ্ন 0 টো কি বুজায় মই অলৰেডি ফাৰ্স্ট ভিডিওটো ডিসকাশন কৰিছোৱে তোমালোকে যদি হেতু চোৱা নাই চাই লবা বাট ইয়াতে মই কৈ দিছো যে ৰিটাৰ্ন 0 টো এআই বুজায় যে প্ৰগ্ৰামটো সাকসেসফুলি কমপ্লিট হোৱা বুজায় সো কোৱেশ্চনটো আমাক কি দিছে যে ৰাইট এ প্ৰগ্ৰাম এট 2 নাম্বাৰস তো আমি চাই লও যে কেনেকৈনো আমি দুটা নাম্বাৰ এড কৰিব পাৰো সো ফাৰ্স্ট অফ অল আমি কি কৰিব লাগিব দুটা ভেৰিয়েবল ডিক্লেয়াৰ কৰি লৈ ল'ব লাগিব সাপোজ মই ভেৰিয়েবল দুটা ডিক্লেয়াৰ কৰি থৈ দিছো সাপোজ এটা ভেৰিয়েবলৰ মই নাম দিছো a আৰু এসাইন মই 0 ৰে কৰি ধৰিছো আৰু সাপোজ সেকেন্ড ভেৰিয়েবলটো মই নাম দিছো b = 0 কিয়নো মই 0 ৰে এসাইন কৰি থৈছো যাতে ইয়াতে একো গাৰ্বেজ ভ্যালু নাথাকে গাৰ্বেজ ভ্যালু মানে কি যিকোনো ভ্যালু থাকিব পাৰে সেই কাৰণে মই যাতে 0 এসাইন কৰি থৈছো যাতে যিকোনো ভ্যালু নাথাকে যাতে এটা ফাৰ্স্ট অফ অল 0 এসাইন হৈ থাকে তাৰ পিছত যেতিয়া ইউজাৰে ইনপুট দিব সেই 0 টোৰ ৰিপ্লেস হৈ যায় ইউজাৰে দিয়া ইনপুটটো এই ভেৰিয়েবলটোৰ ঠাইত সোমাই যাব সো ফাৰ্স্ট অফ অল দুটা মই ভেৰিয়েবল ডিক্লেয়াৰ কৰি ললো আৰু আমি কি কৰিব লাগিব এটা স্টেটমেন্ট প্ৰিন্ট কৰাব লাগিব যাতে ইউজাৰে গম পায় যে ইয়াতে আমি দুটা ভ্যালু ইনসাৰ্ট কৰিব লাগিব তো তাৰে কাৰণে আমি এটা স্টেটমেন্ট প্ৰিন্ট কৰিম মই অলৰেডি তোমালোকক ফাৰ্স্ট ভিডিওটো ডিসকাশন কৰি দেখাইছিলো যে কেনেকৈনো এটা স্টেটমেন্ট প্ৰিন্ট কৰে সাপোজ ইয়াতে মই ডাবল কলনৰ ভিতৰত এটা স্টেটমেন্ট লিখি থৈ দিছো সাপোজ এন্টাৰ 2 নাম্বাৰস ইয়াতে মই এই স্টেটমেন্টটো লিখি থৈ দিছো সো মই কলন দি কিনে যেটো স্টেটমেন্টটো কমপ্লিট হোৱা বুজাইছো এই স্টেটমেন্টটো ইয়াতে মই লিখা হৈ গল তাৰছত আমি কি কৰিব লাগিব ইউজাৰৰ পৰা দুটা ইনপুট ল'ব লাগিব ইনপুটটো কেনেকৈ লম আমি cin অবজেক্টৰ সহায়ত দুটা ইনপুট লৈ লম সাপোজ a ভেৰিয়েবলটোত এটা নাম্বাৰ সোমাই যা এগেইন b ভেৰিয়েবলটোত এটা নাম্বাৰ সোমাই যা ইউজাৰে যি ইনসাৰ্ট কৰিব হে a ভেৰিয়েবল ফাৰ্স্টতে নাম্বাৰটো সোমাব এগেইন b ভেৰিয়েবলটোত এটা নাম্বাৰ সোমাব সো ফাৰ্স্টতে a ভেৰিয়েবলটোত এটা নাম্বাৰ সোমাব তেনেকে b ভেৰিয়েবলটোত এটা নাম্বাৰ সোমাই যাব নাম্বাৰ সোমাই যাব মানে কি মই এটো দেখাই দিছো যেতিয়া প্ৰথমতে a এৰ ভ্যালুটো কি হৈছিল a এৰ ভ্যালুটো 0 হৈছিল যেতিয়া ইউজাৰে ফাৰ্স্ট ভ্যালুটো ইনসাৰ্ট কৰিব সাপোজ ইউজাৰে ইনসাৰ্ট কৰিলে 9 তো সেই 0 টো ৰিপ্লেস হয় ইয়াতে a এৰ ঠাইত 9 হৈ যাব এগেইন b সাপোজ ইউজাৰে দিছে 10 তো সেই 0 টো ৰিপ্লেস হৈ যায় b এৰ ঠাইত এতিয়া কি আহি যাব 10 আহি যাব হৈ গল তে আমি দুটা ইউজাৰৰ পৰা ইনপুট লব শিকি গলো যে ইউজাৰৰ পৰানো কেনেকৈ ইনপুট লয় আমি হেতু গম পালো ফাৰ্স্টতে আমি দুটা বা যেটা ভেৰিয়েবল লাগে আমি সেই হিচাপত আমি ভেৰিয়েবল ডিক্লেয়াৰ কৰি লম যেটো আমাক ইয়াতে দুটা নাম্বাৰ এড কৰিব দিছে সেই কাৰণে আমি ইয়াতে দুটা ভেৰিয়েবল ডিক্লেয়াৰ কৰি লৈছো আৰু লগতে ইউজাৰৰ পৰা দুটা নাম্বাৰ আমি ইনসাৰ্ট কৰি লৈছো আৰু যেতিয়া ইউজাৰে ইনসাৰ্ট কৰিব সেই a এৰ ঠাইত 9 আহি যাব এগেইন b এৰ ঠাইত 10 আহি যাব ইয়ালৈকে আমাৰ কি হল দুটা নাম্বাৰ লোৱা হৈ গল যেহেতু আমাক কৈছে দুটা নাম্বাৰ এড কৰাৰ কথা সো আমি এতিয়া কি কৰিব লাগিব সেই নাম্বাৰ দুটা প্ৰিন্ট কৰাব লাগিব তো আমি কেনেকৈনো প্ৰিন্ট কৰাম এগেইন আমি কাউট স্টেটমেন্ট এটা দিম যে sum of two numbers আমি কি কৰিব পাৰো এগেইন আমি এই অপাৰেটৰটো ইউজ কৰি ফেলাই যেটো ফাৰ্স্ট ভেৰিয়েবলটো আছে ফাৰ্স্ট ভেৰিয়েবলটো লিখি এগেইন আমি প্লাস অপাৰেটৰ দিলো এগেইন b দিলো এগেইন আমি কি দিলো কলন দিলো এই স্টেটমেন্টটোৱে কি বুজাইছে sum of two numbers বুজাইছে মানে কি যি দুটা আমি ইউজাৰৰ পৰা যি দুটা আমি ভ্যালু ইউজাৰৰ পৰা ললো সেই দুটা ভ্যালু আমি কি কৰিছো ইয়াতে ডিসপ্লে কৰাইছো সিম্পল এটা স্টেটমেন্ট যে লিখিছো যে sum of two numbers = a plus b মানে কি অলৰেডি তোমালোকে জানাই যে প্লাস মানে কি এডিশন সেই নাম্বার দুটা যেটো লৈ ললো আমি সেই নাম্বার দুটা কি হৈ যাব ইয়াতে এডিশন হৈ ফেলাই আউটপুটত দেখাবো
সো ইয়াৰে আউটপুটটোনো কেনেকুৱা হ'ব ইয়াৰে আউটপুটটো যেহেতু মই কৈছিলোঁ সাপোজ এ ভ্যালুটো সাপোজ আমি 9 দি থৈ দিছিলোঁ তো কি হ'ব 9 প্লাস 10 তো ইন্টাৰনেলি হেতু কি হ'ব 9 প্লাস 10 যেটো হে ভেৰিয়েবলটোৰ আছে হে ভেৰিয়েবলটো 9 এৰে ৰিপ্লেস হৈ যাব যদি তোমালোকে ভাবা যে এটোনো কেনেকৈ ৰিপ্লেস হ'ব হয় এটো ইন্টাৰনেলি তেনেকৈ ৰিপ্লেস হয় সাপোজ তোমালোকে যদি কোৱা যে ইয়াতে শুন আমি ডাইৰেক্ট 9 আৰু 10 দিব পাৰিলো আমি পাৰিলো হয় বাট এটো কি এটো অলৰেডি আমি ডিক্লেয়াৰ কৰি দি থৈ দিছো এটো আমি অলৰেডি এসাইন কৰি থৈ দিছো বাট কি আমাৰ কামটো কি যে এড টু নাম্বাৰ সাপোজ ইউজাৰৰ পৰা আমি কিবা ইনপুট লৈছো আৰু সেই ইনপুটৰ ওপৰত কিবা এটা আমি অপাৰেচন পাৰফৰ্ম কৰাব লাগে তো হেইটোৰ কাৰণে কি আমি কি দিব লাগিব ইয়াতে যেটো ভেৰিয়েবলত আমি ভ্যালু দুটা লৈছিলো যি ভেৰিয়েবল দুটা আমি ভেৰিয়েবল লৈছিলো সেই ভেৰিয়েবল দুটা কি কৰিব লাগিব সেই অপাৰেটৰটোৰ লগত দুয়োফালে সেই অপাৰেন্ড দুটা আমি এড কৰিব লাগিব অপাৰেন্ড মানে কি সেই ভেৰিয়েবলটোক আমি অপাৰেন্ড বুলিও ক'ব পাৰো যেতিয়া আমি এটা অপাৰেচন পাৰফৰ্ম কৰো এডিশন হ'ব পাৰে সাবট্ৰেকশন হ'ব পাৰে ডিভিজন হ'ব পাৰে মাল্টিপ্লিকেশন হ'ব পাৰে যিকোনো হ'ব পাৰে ঠিক আছে তো ইয়াতে মই সেই কাৰণে 9 আৰু 10 দিয়া না সেই কাৰণে মই ইয়াতে কি দিছো ভেৰিয়েবল দুটাৰ নাম দি থৈ দিছো ইন্টাৰনেলি হেতু কি হয় এইটোৰে ৰিপ্লেস হৈ যায় 9 + 10 যদি মই এটো এতিয়া প্ৰথমতে ৰান কৰি এটো কি হুদিব যে এন্টাৰস টু নাম্বাৰ সাপোজ ইয়াতে মই কি দিলো এটা কলন দি থৈ দিলো কলনটো দি কিনে মই সাপোজ এটা এন লাইন ইয়াতে এড কৰি দিলো এটা নিউ লাইন সাপোজ ইয়াতে মই এটা লাইনটো সাপোজ ইয়াতে মই লাইনটো ব্ৰেক কৰি দিলো এন লাইন দি ফেলে হৈ গল ঠিক আছে যদি মই এতিয়া এই প্ৰগ্ৰামটো ৰান কৰো সো ফাৰ্স্টতে ই কি হুদিব এন্টাৰ টু নাম্বাৰস সো ই কি হুদিছে এন্টাৰস টু নাম্বাৰ সাপোজ মই ফাৰ্স্ট নাম্বাৰটো দিছো 10 আৰু সেকেন্ড নাম্বাৰটো দিছো 100 তো ইয়াৰ পিছত কি হ'ব লাগে সো ইয়াৰ পিছত তোমালোকে ইন্টাৰনেলি তোমালোকে গমে পাইছা এটো 110 হ'ব লাগে বাট আমি সৰু নাম্বাৰ গম পাও বা যদি আমাক 5 লাখ প্লাস 50000 যদি এড কৰিব দিয়ে একেলগে তো আমাৰ কি সময় লাগিব পাৰে বা যদি হেতু এগেইন ডাঙৰ নাম্বাৰ হয় আমাৰ কি হ'ব লাগিব পাৰে আমাৰ সময় লাগিব পাৰে সেই কাৰণে কি কম্পিউটাৰে হেতু আমাক সহায় কৰে যে সো ইয়াতে কি আমি দুটা সৰু ভ্যালু দিছো সেই কাৰণে আমি কি ইজিলিও ক্যালকুলেট কৰিব পাৰো যদি ইয়াতে ডাঙৰ নাম্বাৰ থাকে তেতিয়া আমাৰ কি হ'ব পাৰে প্ৰবলেম হ'ব পাৰে সেই কাৰণে আমি প্ৰগ্ৰাম এটা লিখুৱে যে যাতে ইউজাৰৰ জিতবিলাক কাম সেইবিলাক আমি সহজ কৰাৰ কাৰণে আমি এটা প্ৰগ্ৰাম লিখো বা কিবা এটা সফটওয়্যাৰ বনাও যিকোনো আমি এপ্লিকেশন বনাও যাতে ইউজাৰৰ যিবিলাক ম্যানুয়াল কাম আছে সেইবিলাক যাতে সহজ হয় তাৰপিছত কি আহিব যেতিয়া আমি ইয়াতে এন্টাৰ কৰি দিম যে সাম অফ টু নাম্বাৰস ইজ ইকুৱেল 110 হৈ গল সিম্পল প্ৰগ্ৰাম তো যেতিয়া তোমালোকক এনেকুৱা এটা প্ৰগ্ৰাম আহে যে ৰাইট এ প্ৰগ্ৰাম এড টু নাম্বাৰস তো তোমালোকে এই 4টা 5টা লাইন লিখি দিলে প্ৰগ্ৰামটো কমপ্লিট হৈ গল সাপোজ তোমালোকক এনেকুৱা এটা প্ৰগ্ৰাম দিলে যে ৰাইট এ সাপোজ তোমালোকক এনেকুৱা এটা প্ৰগ্ৰাম দিলে ৰাইট এ প্ৰগ্ৰাম এড টু নাম্বাৰস তো তোমালোকে এই 4টা 5টা লাইন লিখি দিলে কমপ্লিট হৈ গল তোমালোকৰ পৰীক্ষাত যি নাম্বাৰ আহে সেই নাম্বাৰটো পাই যাবা 5 আহিব পাৰে 10 আহিব পাৰে তো ইজিলি পাই যাবা তো এই সিম্পল প্ৰগ্ৰাম ঠিক আছে তো আজিলৈ এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট এন্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ